হেল্ল' বন্ধুসকল, মোৰ চেনেলটোক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকল নতুন নতুন ভিডিঅ' পাবৰ কাৰণে বেল আইকনত প্ৰেছ কৰিব। তো মই আজি আহিছোঁ আন এটা জেগাত, আৰু এইটো জেগাত কিমান ডাঙৰ ডাঙৰ অগৰুড গছ আছে আপোনালোকে দেখিবলৈ পাইছে। এইটো এটা ডাঙৰ গছ হয়, আৰু এইবিলাক ডাঙৰ গছত আমি কেনেকৈ ফাংগাছ ট্ৰিটমেণ্ট কৰোঁ আদি ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াত দেখিবলৈ পাইছে তলত কিমানডাল ফুটা কৰিছে, 1 2 3 4 5, কাৰণ এইটো ডাঙৰ গছ হয় সেইকাৰণে 5টা ফুটা কৰি গৈছোঁ তলত। বন্ধুসকল, এই ডাঙৰ গছডালৰ ফুটাৰ কাম কমপ্লিট হৈ গ'ল। ইয়াত দেখিবলৈ পাইছে বন্ধুসকল, এইটোৰ টোটেল ফুটা হৈছে 188। এনেকৈ আমি ফুটা কৰাৰ পিছত ফুটাৰ কাউণ্টিংবিলাক ইয়াত লিখি দিওঁ, যাতে আমি সেই হিচাপে মেডিচিনখিনি ৰেডি কৰিব পাৰোঁ। ঠিক আছে, যাতে কম নহয় মেডিচিন, বেছি হ'লে ভাল, কম হ'লে আকৌ বনাব লাগে নতুনকৈ। সেইটো কাৰণে আমি এই গছটোৰ ফুটাৰ কাম কমপ্লিট হোৱাৰ পিছত এই গছত এনেকৈ আমি লিখি দিওঁ। ঠিক আছে বন্ধুসকল, আৰু এটা গছত ফুটাৰ কাম চলি আছে, অলপ পিছত মই তাতে যাম ফুটাটো কমপ্লিট হোৱাৰ পিছত, আৰু সেই গছডালত কিমানডাল ফুটা হৈছে টোটেল ফুটাৰ কাউণ্টিংটো তাতে লিখিব আৰু আপোনালোকক দেখুৱাম। ঠিক আছে, তো বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাম সেইটো গছত কিমানটা ফুটা হৈছে। ইয়াত ওচৰত আহিছোঁ, ক'ত লিখিছে দেখি পোৱা নাই, ইয়াত 119, আৰু তলত ফুটা কৰিবলৈ বাকী আছে। এইখিনি ফুটা কমপ্লিট হোৱাৰ পিছত টোটেল আপোনালোকক দেখুৱাম। ঠিক আছে বন্ধুসকল, চাইছে মেচিনটো অলপ প্ৰব্লেম হৈ গৈছিলে, সেইটো কাৰণে ফুটা কামখিনি কমপ্লিট হোৱা নাই। তো বন্ধুসকল, ফুটা কাম কমপ্লিট হৈ গ'ল। টোটেল কিমান হৈছে এতিয়া আপোনালোকক দেখুৱাই আছোঁ। 119 আছিলে, আৰু নতুনকৈ ফুটা দিছে ইয়াত 9টামান দিছে, সেইকাৰণে +9, তাৰমানে কিমান হ'ল টোটেল আপোনালোকে দেখিবলৈ পালে। ঠিক আছে, তো এনেকৈ আমি যিমানবিলাক ফুটা কাম কমপ্লিট কৰোঁ সেই গছবিলাকৰ টোটেল কিমানটা ফুটা হৈছে সেই ফুটাবিলাক আমি তাতে লিখি দিওঁ। ঠিক আছে, বাকী সেইকাৰণে লিখা হয়, সেইটো আপোনালোকে গম পাই গৈছে। সকল এতিয়া মই দাদাৰ পৰা শুনিম কিমানডাল গছৰ কাম আজি কমপ্লিট কৰিব, আৰু টোটেল কিমানডাল কমপ্লিট হৈ গ'ল, আৰু কিমানটা টোটেল ফুটা কমপ্লিট কৰিলে। তো দাদা আছে মোৰ লগত, কওক দাদা। কওক, আজি 2টা গাছ অলৰেডি কৰিলোঁ আৰু 5টা গাছ কৰিম। 2টা গাছ আমাৰ কমপ্লিট হৈ গৈছে। একটা গাছত 188টা ফুটা হৈছে, আৰু এটা গাছত 129টা ফুটা হৈছে, আৰু 5টা ডাঙৰ ডাঙৰ গছ আছে। আৰু আজি মানে কমপ্লিট কৰিম বুলি ভাবিছোঁ, কাম কৰিম। আৰু এতিয়া যদি বতৰ ঠিক থাকে আৰু লাইনত যদি ডিষ্টাৰ্ব নাথাকে তেনেহ'লে কামটো কমপ্লিট কৰিব পাৰিম। সেইকাৰণে এতিয়া ইয়াৰ কামটো শেষ হ'ল, এতিয়া আমি ৰাৱণতাৰী বুলি কয়, ৰাৱণতাৰী যাম, চাপতগড়া মিডিয়া হয় এইটো, এই ৰাৱণতাৰীত যাম, ৰাৱণতাৰী যাই বাকী 5টা গাছ কমপ্লিট কৰিম। ঠিক আছে, থেংক ইউ। তো বন্ধুসকল, আন এটা গছ আপোনালোকক দেখুৱাম, আৰু সেইটো গছত অলৰেডি মেডিচিন দিয়াৰ কাম কমপ্লিট হৈ গ'ল। মেডিচিন দিয়াৰ পিছত কেনেকুৱা দেখা যায় সেই পিকচাৰটো আপোনালোকক দেখুৱাম। গছটো চব ক'লা ক'লা হৈ যায়, এইটো গছত অলৰেডি মেডিচিন দি দিছে হা, আৰু ইয়াৰ টোটেল ফুটা কিমান হৈছে 84। তো চব মেডিচিন দিয়াৰ পিছত এনেকুৱা কালাৰটো আহি যায়, ক'লা ক'লা আহি যায়, আৰু এই ফাংগাছ ট্ৰিটমেণ্টৰ কাম কমপ্লিট হৈ গ'ল। তাৰপিছত ইয়াত ভেঁকুৰ জমা হ'ব, পানী যেতিয়া পৰিব, পানীৰ লগত মিহলি হয়, এইটো ভেঁকুৰ সৃষ্টি হ'ব। ভেঁকুৰ সৃষ্টি হোৱাৰ পিছত সেইটোত এটা ব্লেক স্পট আহিব, সেইটো হৈছে অগৰুডৰ মাল। সেইটো মালটো আহিব, অহাৰ পিছত সেইটো আমি টুকুৰা টুকুৰা কৰি কাটি সেইটো বিক্ৰী কৰিব পাৰিম।